স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ। নিশ্চয় সকলোৱে ভালে আছে। আজি আমি 4500টা পদৰ এলপিৰ কাটাবৰ বিষয়ে এনালাইজ কৰিম। আপোনালোকে ডিষ্ট্ৰিক্ট কেইখন দেখি আছে, শিৱসাগৰ, ধেমাজি আৰু বৰপেটা। যেতিয়া মই ৰিজাল্টবিলাক চাইছিলোঁ তাৰ ওপৰত ভিত্তি কৰি মই এনালাইজ কৰি কাটাপটো আপোনালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। এইটো মোৰ আনুমানিক কাটাপ হয়। আপোনালোকৰ যদি নম্বৰ কমো থাকে তথাপি হয়তো আপোনালোকে পাই যাব পাৰে। কাৰণ কিয়নো যদি 5550টা পদত যিসকলে পাই যাব বা জিটি পিজিটি হওক বা এডিআৰই পুলিচ এইবিলাকত যিসকলে পাই যাব, যদি অভাৰলেপিং নহয় তেতিয়াহ'লে এনেকুৱা কাটাপে যাব। আপোনালোকৰ যদি মাৰ্ক বেছিও থাকে তেতিয়াও আপোনালোকে নিশ্চিন্ত থাকক, আৰু যদি কমো থাকে তথাপি হয়তো আপোনালোকে পাই যাব পাৰে। সেয়েহে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব, আৰু আপোনালোকৰ কিমান মাৰ্ক আছে, কোন কোন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে, আপোনালোকৰ মতামতবিলাক আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট দি জনাব। আৰু যিসকলে আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে আমাৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আমি দি আহি আছোঁ আৰু আগলৈও দি থাকিম। তেতিয়াহ'লে চাওকচোন। প্ৰথমতে আমি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কাটঅফৰ বিষয়ে এনালাইজ কৰিবলৈ ওলাইছোঁ। আপোনালোকে শিৱসাগৰ ডিষ্ট্ৰিক্টখন দেখি আছে, আৰু এল পিৰ ক্ষেত্ৰত আমি কৈ আছোঁ ইয়াতে। এল পিৰ ক্ষেত্ৰত টোটেল পষ্ট আছে ইয়াতে 177, 177 আছে। ঠিক সেইদৰে আপাৰ প্ৰাইমাৰী স্কুলত আছে 33টা পষ্ট আছে। ঠিক সেইদৰে 5550ত নীল আছিলে। তেতিয়া শিৱসাগৰত মানে এল পিৰ ক্ষেত্ৰত পষ্ট নাছিলে। যিহেতু যিবিলাক নিজৰ হোম ডিষ্ট্ৰিক্টৰ বৰ্ড যদি তেওঁলোকে পাছ কৰিছে, আপাৰ প্ৰাইমাৰী স্কুলতো যদি ভাল নম্বৰ লৈ পাছ কৰিছে, নিশ্চয় তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব আৰু তেওঁলোকে আপাৰ প্ৰাইমাৰী স্কুলত পাই যাব। তেতিয়া এল পিৰ পষ্টটো খালী থাকিব। কিন্তু বেলেগ ডিষ্ট্ৰিক্টৰো আপাৰ প্ৰাইমাৰী স্কুলত শিৱসাগৰত এপ্লাই কৰিছে। তো যি কি নহওক, এতিয়া মেইন কথাটো হ'ল শিৱসাগৰত বহুত কেণ্ডিডেটে এপ্লাই কৰিছে, যাৰ ফলত ইয়াৰ কাটআপটো অলপ হাই যাব। তো আপোনালোকে দেখি আছে ইউআৰ টোটেল পষ্ট আছে 88, ছেকেণ্ড হাইয়েষ্ট পষ্ট আছিলে শিৱসাগৰত। তো নিশ্চয় ইয়াত কাটআপটো অলপ বেছি যাবই। ঠিক সেইদৰে ইয়াৰে কাটআপ তললৈ নামিব, আৰু আপোনালোকে দেখি আছে 63ৰ পৰা 64লৈ মানে নামিব পাৰে। এইটো আৰু শেষ সীমা আপোনালোকৰ। যদি ইয়াৰ তলত আপোনালোকৰ মাৰ্ক আছে তেতিয়া হয়তো আপোনালোকে নেপাবও পাৰে, কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ যদি অভাৰলেপিং নহয় নিশ্চয় কমিব, 61লৈ যাব পাৰে। ঠিক সেইদৰে OBC MOBC আপোনালোকে দেখি আছে টোটেল 21টা পষ্ট আছে। যিহেতু ইয়াতে বহুত কেণ্ডিডেটে এপ্লাই কৰিছে, বেছি পষ্ট আছিল ইউআৰৰ ক্ষেত্ৰত। যিবিলাক OBC SC STP তেওঁলোকেও কিন্তু ইয়াতে কিন্তু ইউআৰত সোমাই যায়, সেয়েহে ইউআৰৰ কাটআপটো অলপ হাই যাব। ঠিক সেইদৰে OBC MOBCৰো 21টা পষ্ট আছিলে, বেছিয়ে আছিলে পষ্ট, তাৰ কাৰণে ইয়াতে 62ৰ পৰা 63 লাষ্ট সীমা আপোনালোকৰ। ঠিক সেইদৰে SCৰ আছিলে 19টা আছিল, বেছি পষ্ট আছে, তাৰ বাবে ইয়াতো 60ৰ পৰা 61লৈ নামিব। ঠিক সেইদৰে আপোনালোকে STP দেখি আছে 24টা পষ্ট আছে, 57ৰ পৰা 58লৈ নামাৰ এটা চান্স আছে STP সকলৰ। ঠিক সেইদৰে ST হিলছৰ আছে টোটেল 9টা পষ্ট আছে। আপোনালোকে দেখি আছে 58ৰ পৰা 59লৈ কাটআপ নামিব। ঠিক সেইদৰে PWD কেণ্ডিডেটৰ 8টা পষ্ট, বেছি পষ্ট আছে। তাৰ ক্ষেত্ৰত কি হ'ব, কাটআপ অলপ হাই যাব, যাৰ ফলত 56 57লৈ নামিব। তে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কাটআপৰ বিষয়ে এনালাইজ কৰিলোঁ। এতিয়া আমি ধেমাজি ডিষ্ট্ৰিক্টৰ বিষয়ে চাবলৈ চেষ্টা কৰিম। ইয়াতে আমি 3 টাইপছৰ কাটআপৰ বিষয়ে এনালাইজ কৰা নাই। ইয়াতে আপোনালোকে দেখি আছে ধেমাজি ডিষ্ট্ৰিক্টৰ টোটেল এল পিৰ ক্ষেত্ৰত 103 পষ্ট আছে। ইয়াতে দেখি আছে আপোনালোকে। ঠিক সেইদৰে আপাৰ প্ৰাইমাৰী স্কুলত আছে 29টা পষ্ট আছে, আৰু ঠিক সেইদৰে 5550টা পদৰ যিহেতু এতিয়ালৈ মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই, তাত 88 পষ্ট আছে। যিসকল ইয়াৰে হোম ডিষ্ট্ৰিক্টৰ হয় তেওঁলোকে হয়তো 5550টা পদতে পাই যাব, যাৰ ফলত কি হ'ব, ধেমাজি ডিষ্ট্ৰিক্টৰ অলপ কাটআপ কম যাব। আৰু ধেমাজি ডিষ্ট্ৰিক্টখন এইবাৰ কিন্তু বহুত কেণ্ডিডেটে এপ্লাই কৰা নাই তেওঁলোকে, আৰু যিবিলাক কেণ্ডিডেটে আমাক মেছেজ কৰিছিলে তেওঁলোকেও কিন্তু ধেমাজি ডিষ্ট্ৰিক্টখন প্ৰিফাৰেঞ্চ দিয়া নাছিলে বা তেওঁলোকে চিলেক্ট কৰা নাছিলে, যাৰ ফলত কি হ'ব, ইয়াত অলপ কাটআপটো কম যাব। ইয়াতে দেখি আছে আপোনালোকে ইউআৰৰ ক্ষেত্ৰত আছে টোটেল পষ্ট আছে 45টা। ইয়াতে 61ৰ পৰা 62লৈ নামিব। হয়তো যদি ইয়াতকৈ ওপৰত আছে তেতিয়াহ'লে তেওঁলোকে ছেফ জোনত আছে, আৰু যদি ইয়াতকৈ কম মাৰ্ক আছে তেতিয়াহ'লে আপোনালোকৰ খুব কমেই চান্স আছে। ঠিক সেইদৰে OBC MOBC আপোনালোকে দেখি আছে 14টা পষ্ট আছে, 60ৰ পৰা 61লৈ নামিব। আৰু ঠিক সেইদৰে SC আপোনালোকে দেখি আছে 12 পষ্ট আছে। ইয়াতে 59ৰ পৰা 60 লাষ্ট সীমা আপোনালোকৰ। ঠিক সেইদৰে STP ইয়াতে 9টা পষ্ট আছে, 56ৰ পৰা 57লৈ নামিব পাৰে। ঠিক সেইদৰে ST হিলছৰ 8টা আছে, 55ৰ পৰা 56লৈ নামাৰ এটা চান্স আছে।
ঠিক সেইদৰে PWD কেণ্ডিডেটৰ 55ৰ পৰা 56 এইটো কাটআপ আপোনালোকৰ যদি অভাৰলেপিং নহয় তেতিয়া এনেকুৱা কাটআপ যাব আৰু যদি অভাৰলেপিং অলপ হৈ যায় তেতিয়াহ'লে ইয়াতকৈ কিন্তু আপোনালোকে 2-1 মাৰ্কে বেছি 2-1% বেছি ধৰিব পাৰে আচলতে এতিয়া আমি বৰপেটা ডিষ্ট্ৰিক্টৰ কাটআপৰ বিষয়ে এনালাইজ কৰিম যেহেতু বৰপেটা ডিষ্ট্ৰিক্টত নেক্সট যেটো মানে হেই আছিলে 5320টা পদৰ যেটো নিযুক্তি দিছিলে তাত কিন্তু হাইয়েষ্ট কাটআপ গৈছিল বৰপেটা ডিষ্ট্ৰিক্টত আৰু ইয়াতে এবাৰ আপোনালোকে দেখি আছে টোটাল এলপি ক্ষেত্ৰত আছে 103টা পোষ্ট আছে ঠিক সেইদৰে আপাৰ প্ৰাইমাৰী স্কুলত আছে 24 আছে আৰু 5550টাত আছে 94টা পোষ্ট আছে যিসকল আপাৰ প্ৰাইমাৰী স্কুলৰ যিসকলে বৰপেটাৰ নিজৰ হোম ডিষ্ট্ৰিক্টৰ হয় তেওঁলোকে যদি আপাৰ প্ৰাইমাৰীত ভাল মাৰ্ক লৈ আহিছে তে নিশ্চয় তেওঁলোকে আপাৰ প্ৰাইমাৰী স্কুলতে পাই যাব আৰু বৰপেটা ডিষ্ট্ৰিক্টত কাটআপটো এই কাৰণে হাই যাব কাৰণ ইয়াতে হাইয়েষ্ট OBC MOBCৰ পোষ্ট বেছি আছে 26টা আছে যাৰ ফলত ইয়াত কাটআপটো হাই যাব আৰু আপোনালোকে দেখি আছে ইয়াতে URৰ ক্ষেত্ৰত 28 পোষ্ট আছে যাৰ ফলত ইয়াত URৰ ক্ষেত্ৰত 65ৰ পৰা 66 লৈ কাটআপটো নামিব যদি আপোনালোকৰ মাৰ্ক 65ৰ তলত আছে তেতিয়াহ'লে বৰপেটাত আপোনালোকে পোৱাৰ চান্সটো খুব কমেই আছে যিসকলৰ 65-66ৰ ওপৰত আছে তেওঁলোকে হয়তো ইয়াতে পাই যাব ঠিক সেইদৰে OBC MOBCৰ টোটাল হাইয়েষ্ট পোষ্ট 26টা বৰপেটাতে আছে যাৰ ফলত ইয়াতে 64ৰ পৰা 65 লৈ নামিব আৰু লাষ্ট কাটআপ ঠিক সেইদৰে SCৰ 9টা পোষ্ট আছে 61ৰ পৰা 62 লৈ নামিব ঠিক সেইদৰে STP পোষ্ট বেছি আছে 15টা আছে যাৰ ফলত 62-63 লৈ নামিব ইয়াৰ তলত কিন্তু নেনামে STPৰ 62 বা 63 লৈ নামাৰ এটা চান্স আছে ঠিক সেইদৰে ST হিলছৰ 9টা পোষ্ট আছে ইয়াতে আপোনালোকৰ ST হিলছৰ অলপ মানে কাটআপটো কম যাব 58ৰ পৰা 59 লৈ নামিব ঠিক সেইদৰে PWD কেণ্ডিডেটৰ 8টা পোষ্ট আছে বেছি আছিলে যাৰ ফলত 59ৰ পৰা 60 লৈ কাটআপটো নামিব তে আপোনালোকে ডিস্ট্ৰিক্ট কেইখনৰ কাটআপবিলাক দেখিলে আপোনালোকৰ যদি মাৰ্ক কম আছে তথাপি আপোনালোকে চিন্তা কৰিব নালাগে যদি অভাৰলেপিং নহয় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ কম মাৰ্ক থাকিলেও পাই যাব আৰু যদি অভাৰলেপিঙৰ দৰে সমস্যা অলপ হৈ যায় তেতিয়া নিশ্চয় কাটআপটো বেছি যাব 1%-2%কে বেছি যাব আৰু প্ৰতিখন ডিস্ট্ৰিক্টতে তে আজি আমি এই তিনিখন ডিস্ট্ৰিক্টৰ কাটআপৰ বিষয়ে এনালাইজ কৰিলোঁ যদি আপোনালোকৰ এনেকুৱা মাৰ্ক আছে তেতিয়াহ'লে আপোনালোকে হয়তো চাকৰিটো পোৱাৰ এটা সম্ভাৱনা আছে তে ভিডিঅ'টোত এয়াই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ